নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টিত আলোচনা কৰিম নৱম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথমটি লেছন আমাৰ চাৰিওকাষৰ বস্তুবোৰ। ছাত্ৰ ছাত্ৰীসকল, আমাৰ চাৰিওকাষৰ বস্তুবোৰ বুলি ক'লে আমি কি বুজো? আমি বুজো আমাৰ চাৰিওপিনে যিবোৰ বস্তু আছে সেইবোৰ বস্তুকে বুজো, যেনেকৈ বায়ু, পানী, মাটি, বিভিন্ন ধৰণৰ বস্তু আছে। মোৰ চক পেঞ্চিলডাল আছে মোৰ হাতত, এইটো এটা বস্তু। ছাত্ৰ ছাত্ৰীসকল, এই বস্তুবোৰনো কি? এই বস্তুবোৰ হ'ল ছাত্ৰ ছাত্ৰীসকল পদাৰ্থ। প্ৰথমতে বুজিলা, এইটো এটা পদাৰ্থ। এতিয়া তোমালোকে আগৰ শ্ৰেণীসমূহত পাই আহিছা পদাৰ্থ কেই প্ৰকাৰৰ? তিনি প্ৰকাৰৰ। পদাৰ্থ কেই প্ৰকাৰৰ? তিনি প্ৰকাৰৰ। গোটা পদাৰ্থ, গেছীয় পদাৰ্থ আৰু জুলীয়া পদাৰ্থ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই পদাৰ্থবোৰৰ পাৰ্থক্য নিশ্চয় জানা। তোমালোকে জুলীয়া পদাৰ্থ কেনেকুৱা, গেছীয় পদাৰ্থ কেনেকুৱা আৰু গোটা পদাৰ্থ কেনেকুৱা তোমালোকে নিশ্চয় জানা। গেছীয় পদাৰ্থ কেনেকুৱা? গেছীয় পদাৰ্থৰ কোনো আকাৰ নাই, বা গেছীয় পদাৰ্থক আমি দেখা নাপাওঁ, আমি অনুভৱ কৰোঁ, আমি দেখা নাপাওঁ। গেছীয় পদাৰ্থ কি হয়? এঠাইৰ পৰা আন ঠাইলৈ অতি সহজে গতি কৰে। জুলীয়া পদাৰ্থ কি হয় ছাত্ৰ ছাত্ৰীসকল? ইহঁতৰ নিজা কোনো আকৃতি নাই, ইহঁত বৈ যায়। গোটা পদাৰ্থ ছাত্ৰ ছাত্ৰীসকল কি? গোটা পদাৰ্থ নিৰ্দিষ্ট আয়তন আছে, নিৰ্দিষ্ট আকৃতি আছে। এইবোৰৰ বিষয়ে তোমালোকে ভালদৰে আগৰ শ্ৰেণীসমূহত পাই আহিছা। এতিয়া এই গোটা পদাৰ্থ, গেছীয় পদাৰ্থ, জুলীয়া পদাৰ্থ, এইসকলৰ পাৰ্থক্য আছে, নিশ্চয় পাৰ্থক্য আছে। কিন্তু ইহঁতৰ মাজত মিল কি আছে ছাত্ৰ ছাত্ৰীসকল? কি মিল আছে ইহঁতৰ মাজত? ইহঁতৰ মাজত এটাই মিল আছে যে ইহঁত আটাইবোৰ পদাৰ্থ, আৰু ইহঁত আটাইবোৰ কিহৰ সমষ্টি? কণিকাই, মানে ইহঁত কণিকাৰে গঠিত। জুলীয়াই হওক, গেছীয় হওক বা গোটাই হওক, ইহঁত আটাইবোৰ পদাৰ্থ কণিকাৰে গঠিত। এই কণিকাবোৰ কেনেকুৱা আমি দেখিছো নেকি? গেছীয় পদাৰ্থৰ কণিকা দেখিছো নেকি? বা গোটা পদাৰ্থৰ কণিকা দেখিছো নেকি? বা জুলীয়া পদাৰ্থৰ কণিকা দেখিছো নেকি? আমি পদাৰ্থৰ কণিকাবোৰ দেখা নাপাওঁ, আৰু আমি অনুমানো কৰিব নোৱাৰো ইহঁত কিমান সৰু। এই পদাৰ্থৰ কণিকাবোৰ বহুতেই সৰু কণিকাবোৰ। এতিয়া এই কণিকাবোৰ কিমান সৰু সেই বিষয়ে এই পাঠটিত তোমালোকে পাবা। ছাত্ৰ ছাত্ৰীসকল, আমি এটা পৰীক্ষা কৰিম। প্ৰথমতে কি ল'ম? এটা গ্লাছ ল'ম, আৰু এই গ্লাছটিত আমি পানী দিম। ইয়াত আমি 2-3 চামুচমান কি কৰিম? চেনি মিহলি কৰিম। কি গম পাবা? চেনি মিহলি কৰি আমি চামুচেৰে যেতিয়া মিহলি কৰি দিম, কিছু সময় পিছতে, 1 মিনিট মান পিছতে কি হ'ব? চেনিখিনি নোহোৱা হৈ পৰিব। এতিয়া প্ৰশ্নটো হ'ল, চেনিখিনি গ'ল ক'ত? চেনিখিনি কলৈ গ'ল? ছাত্ৰ ছাত্ৰীসকল, চেনি বা নিমখ পানীত কি হয়? মিহলি হৈ যায়, আৰু এই পদাৰ্থসমূহ মানে চেনিখিনি বা নিমখখিনি কি হয়? পানীখিনিৰ লগত মিহলি হয়, অৰ্থাৎ পানীখিনিৰ ভিতৰত নোহোৱা হৈ পৰে। তোমালোকে ইয়াৰ পৰা কি বুজিলা? ইয়াৰ পৰা আমি বুজিম এই পানীখিনিত কিছুমান কি আছিল? কণিকা আছিল। যেহেতু জুলীয়া পদাৰ্থ আৰু পদাৰ্থবোৰ কণিকাৰে গঠিত, গতিকে কণিকা থাকিব। কণিকা আছিল, বাৰু ঠিক আছে, কণিকাবোৰ থাকিল, কিন্তু এই চেনিখিনি কলৈ গ'ল? কণিকাবোৰৰ, এই যে কণিকা থাকিব ইয়াত, এই কণিকাবোৰৰ মাজত কিছুমান কি আছিল?
খালী ঠাই আছিল। খালী ঠাই থাকিবই লাগিব, নহ'লে চেনিখিনি কলৈ যাব? খালী ঠাইৰ মাজত কি হয়, সেই চেনি বা নিমখখিনি সোমাই পৰে। বুজিলা? তোমালোক ইয়াত ভালদৰে লক্ষ্য কৰিবা। ধৰি লোৱা এই পানীখিনি মই বুজি পোৱাৰ কাৰণে কৈ ৰাখিছো। ইয়াত কি আছে? কণিকা আছে। এইবোৰ কণিকা, জুলীয়া পদাৰ্থৰ কণিকা। যেতিয়া ইয়াত চেনি মিহলি কৰিছিলা, সেই চেনিখিনি কি হ'ল? এই কণিকাবোৰৰ মাজলৈ, যিবোৰ খালী ঠাই আছে, মাজলৈ কি হ'ল? সোমাই পৰিল। গতিকে তোমালোকে কি বুজিলা? আমি বুজিলো মানে কণিকাবোৰৰ মাজত কি থাকে? খালী ঠাই থাকিবই লাগিব। খালী ঠাই থকা বাবে চেনিখিনি তাত সোমাই পৰে। তোমালোকে আৰু এটা কথা লক্ষ্য কৰিবা, যেতিয়া মই 2 বা 3 চামুচ চেনি দিছিলো, যদি মই তাত চেনিৰ মাত্ৰা আৰু বৃদ্ধি কৰো, 3 চামুচৰ ঠাইত যদি মই 5 চামুচ, 6 চামুচ বা 7 চামুচ দিওঁ, পানী সেইখিনি থাকিব। পানীৰ মাত্ৰা সেইখিনি থাকিব। ধৰি লোৱা ইয়াত 50 মিলিলিটাৰ পানী আছে, ধৰি লৈছো। পানীৰ মাত্ৰা সেইখিনি থাকিব। চেনিৰ পৰিমাণটো মই বৃদ্ধি কৰিলো। 3 চামুচৰ ঠাইত মই 10 চামুচ দিলো, ধৰি লোৱা, বা 8 চামুচ দিলো। কি দেখা পাবা? এটা সময়ত চেনি মই যিমানেই মিহলি কৰি থাকিম, এটা সময়ত চেনিখিনি মিহলি নোহোৱা হৈ পৰে। তলত চেনিখিনি কি হৈ যায়? তলত চেনিখিনি ৰৈ যায়। কিয় ৰৈ যাব? কাৰণ এই যিমান খালী ঠাই আছিল ইয়াত, গোটেই খালী ঠাইখিনি কি হ'ল? ভৰি পৰিল। ভৰি পৰাৰ পিছত ইয়াত আৰু খালী ঠাই নাথাকে, গতিকে সেই চেনিখিনি মিহলি হৈ নাযায়, সেই চেনিখিনি ৰৈ যায়। বুজিলা? গতিকে আমি কি বুজিলো ছাত্ৰ ছাত্ৰীসকল? আমি বুজিলো যে পদাৰ্থত এইটো কি কৰিছিলো? কি পদাৰ্থ আছিল? জুলীয়া পদাৰ্থ আছে। গতিকে আমি জুলীয়া পদাৰ্থৰ সহায়ত উদাহৰণ লৈছো। পদাৰ্থত কণিকা থাকে, মানে পদাৰ্থবোৰ কণিকাৰে গঠিত, আৰু সেই কণিকাবোৰৰ মাজত খালী ঠাই থাকে। ছাত্ৰ ছাত্ৰীসকল, আমি এইবাৰ পাম পদাৰ্থৰ কণিকাবোৰ কিমান সৰু। পদাৰ্থৰ কণিকাবোৰ অতি সৰু বুলি মই ক'লো। পদাৰ্থৰ কণিকাবোৰনো কিমান সৰু আমি অনুমানে কৰিব নোৱাৰো কিমান সৰু। আমি এটা পৰীক্ষা কৰিম। এটা পাত্ৰ লোৱা হ'ল আৰু এই পাত্ৰটোত পানী দিয়া হ'ল। কিমান? 100 মিলিলিটাৰ। তেনেকৈ আমি আৰু কেইটামান পাত্ৰ লৈছো। ইয়াতো আমি কি কৰিছো? 100 মিলিলিটাৰ। ছাত্ৰ ছাত্ৰীসকল, কি কৰিছো? চাৰিটা পাত্ৰ লৈছো আৰু ইয়াত 100 ml 100 ml হৈ পানী লৈছো, সমান পৰিমাণে পানী লৈছো। এতিয়া ইয়াত আমি কি কৰিম? একদম ক্ষুদ্ৰ পৰিমাণে এটা দানা এটা আকৃতিৰ আমি ইয়াত পটাছিয়াম পাৰমাংগানেট, পটাছ, ইয়াৰ সংকেত হ'ল KMnO4। KMnO4 তোমালোকে ক্লাছ 10ত পাবা, এই বিষয়ে পঢ়িব। পটাছিয়াম পাৰমাংগানেট, পটাছ। এই পটাছৰ ক্ষুদ্ৰ দানা এটা আমি কি কৰিছো? ইয়াত মিহলি কৰি দিছো। ক্ষুদ্ৰ দানা এটা ইয়াত মিহলি কৰি দিছো। কি দেখিবা? কিছু সময় পিছত, 2 ছেকেণ্ড বা 3 ছেকেণ্ড পিছতেই গোটেই পানীখিনি ৰঙৰ পৰিৱৰ্তন হৈছে। কেনেকুৱা ৰং? বেঙুনীয়া ৰং। পটাছিয়াম পাৰমাংগানেটৰ ৰং বেঙুনীয়া হয়, গতিকে এইটো বেঙুনীয়া ৰঙেৰে ভৰি পৰিব। তাৰপিছত ভালদৰে মিহলি হোৱাৰ পিছত আমি এই পাত্ৰটোৰ পৰা 10 মিলিলিটাৰ দ্ৰৱ, ইয়াত পানী আছিল, তাৰপিছত মই KMnO4 পটাছিয়াম পাৰমাংগানেটে মিহলি কৰিছো। সেইটো কি হৈ পৰিল? দ্ৰৱ এটা হৈ পৰিল। আৰু সেই দ্ৰৱটোৰ পৰা 10 মিলিলিটাৰ আমি এই পাত্ৰটোত মিহলি কৰিলো। কি দেখা পাম?
ইয়াৰ সেই বেঙুনীয়া কাৰা ৰংখিনি ইয়ালৈ কিছু পৰিমাণে আহি যাব। ইয়াতো কিছু কিছু বেঙুনীয়া হৈ পৰিব। তাৰ পিছত আমি কি কৰিম, ইয়াৰ পৰা 10 মিলিলিটাৰ দ্ৰৱ ইয়ালৈ দিছো। কি দেখা পাম, ইয়াত যিমানখিনি বেঙুনীয়া আছিলে তাৰ পৰা কিছু পৰিমাণে ইয়ালৈ যাব। ৰঙৰ কি হ'ব, ৰঙৰ পৰিৱৰ্তন দেখা পাবা। প্ৰথমটোত আটাইতকৈ বেছি দেখা পাবা, কাৰণ ইয়াত আমি কি কৰিছিলো, ডাইৰেক্ট পটাছ মিহলি কৰিছিলো। তাৰপিছত ইয়াৰ পৰা কিছু পৰিমাণেহে ইয়াত দিছিলো, ইয়াৰ পৰা কিছু পৰিমাণেহে ইয়াত দিছিলো। এইবাৰ ইয়াৰ পৰা শেষৰটি পাত্ৰত 10 মিলিলিটাৰ পটাছিয়াম পাৰমাংগানেট মিহলি কৰিলো। কি দেখা পাবা, ইয়াৰ পৰা বেঙুনীয়া ৰং একেবাৰে কম, কিছু কিছু ইয়ালৈ আহিছে। এতিয়া দূৰৰ পৰা লক্ষ্য কৰিলে গম পাবা, আটাইতকৈ বেছি ইয়াতে থাকিব, তাৰপিছত ইয়াতে থাকিব, তাৰপিছত ইয়াতে থাকিব, ইয়াতে একেবাৰে কম, প্ৰায় নোহোৱা নিচিনা কিছু কিছু বেঙুনীয়া ৰং দেখা পাবা। ছাত্ৰ ছাত্ৰীসকলে ইয়াতে তোমালোকে কি বুজিলা? আমি বুজিলো যে একেবাৰে কম এটা দানাৰ সমান পটাছিয়াম পাৰমাংগানেট আমি কি কৰিছিলো, প্ৰথমটি পাত্ৰত দিছিলো, আৰু সেই ক্ষুদ্ৰ দানাটিৰ পৰাই গোটেই পাত্ৰটোত ৰঙেৰে বিয়পি পৰিছিল, অৰ্থাৎ পটাছিয়াম পাৰমাংগানেট বিয়পি পৰিছিল। অৰ্থাৎ কি বিয়পি পৰিছিল, কণিকাবোৰ বিয়পি পৰিছিল। কণিকা KMnO4 কণিকাবোৰ বিয়পি পৰিছিল। আৰু সেই পাত্ৰটিৰ পৰা যেতিয়া 10 মিলিলিটাৰ মই ইয়াত দিছিলো, ইয়াৰে পৰা সেই পটাছিয়াম পাৰমাংগানেটৰ কণিকাবোৰ ইয়ালৈ গৈছিল, কিছু কম পৰিমাণে, একেবাৰে কম পৰিমাণে, কাৰণ ইয়াত দিছিলোৱে মই এটা দানা আকৃতিৰ। তাৰপিছত ইয়াৰে পৰা 10 মিলিলিটাৰ যেতিয়া ইয়ালৈ দিছো, ইয়াৰ পৰা কিছু কম পৰিমাণে ইয়ালৈ গৈছে। তাৰপিছত যেতিয়া আমি ইয়াৰ পৰা ইয়ালৈ দিছো, একেবাৰে কম পৰিমাণৰ ইয়াৰ পৰা ইয়ালৈ গৈছে। গতিকে আমি কি বুজিলো, পদাৰ্থৰ কণিকাবোৰ ইমানেই সৰু যে আমি অনুমানে কৰিব নোৱাৰো। বুজিলা? ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি পাম পদাৰ্থৰ কণিকা বোৰৰ বৈশিষ্ট্য। যিবোৰ কণিকাৰ বিষয়ে তোমালোকে পালা, সেই কণিকাবোৰৰ বৈশিষ্ট্য আছে। আমি কেইটা বৈশিষ্ট্য পাম? তিনিটা বৈশিষ্ট্য পাম। প্ৰথম বৈশিষ্ট্য কি? পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে, অৰ্থাৎ খালী ঠাই, মই খালী ঠাই বুলি লিখিছো, খালী ঠাই থাকে। আৰু এই বৈশিষ্ট্যটো তোমালোকে অলপ আগতে পালাই। সকলোবোৰ পদাৰ্থ, অৰ্থাৎ মই তিনিটা পদাৰ্থৰ কথা কৈ আছো, গেছীয় পদাৰ্থ, জুলীয়া পদাৰ্থ আৰু গোটা পদাৰ্থ। এই তিনিটা পদাৰ্থৰ মাজতে কি হ'ব ছাত্ৰ ছাত্ৰীসকল? খালী ঠাই থাকে। কিন্তু এই খালী ঠাইৰ মাত্ৰাটো কম বেছি থাকে। মানে কি কৈছো চোৱা, গেছীয় জুলীয়া আৰু গোটা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অলপ আগতে জুলীয়া পদাৰ্থৰ কথা পাইছিলা যে কি হয়, আমি যদি পানীত চেনি মিহলাও বা নিমখ মিহলাও, কি হয়, চেনি বা নিমখখিনি নোহোৱা হৈ যায়। ক'ত যায়? কণিকাৰ মাজলৈ যায়। এতিয়া গেছীয় পদাৰ্থত কি পাবা? গেছীয় পদাৰ্থৰ কণিকাবোৰ মই ইয়াত চিত্ৰ সহ বুজাইছো। চোৱা, এইবোৰ কণিকা। কি দেখিলা? কণিকাবোৰৰ মাজত যথেষ্ট খালী ঠাই থাকে। গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত যথেষ্ট খালী ঠাই থাকে। আৰু খালী ঠাই থকাৰ বাবে আমি কি আৰামছে হাতখন ইফালে পৰা ইফাল, বা আমি আৰামছে খোজ কাঢ়িব পাৰিছো। চোৱা, এবাৰ জুলীয়া পদাৰ্থ চোৱা, জুলীয়া পদাৰ্থৰ কণিকাবোৰৰ মাজত খালী ঠাই থাকে, কিন্তু গেছীয়তকৈ কি হয়, কিছু কম খালী ঠাই থাকে।
গেছীয়ত বেছি খালী ঠাই আছিল আৰু ইয়াত কিছু কম খালী ঠাই থাকে। সেইবাবে কি হয় তোমালোকে লক্ষ্য কৰিবা, গেছীয় পদাৰ্থ জুলীয়া পদাৰ্থত যেতিয়া আমি হাতখন বা ভৰিখন আমি যেতিয়া আমি পানীত যাম, পানীত যেতিয়া আমি খোজ কাঢ়িম, কি হয়, আমি যেতিয়া পানী নথকা ঠাইত খোজ কাঢ়ো আমি আৰামছে যাব পাৰো, কোনো বাধা নাপাওঁ। কিন্তু পানীত খোজ কাঢ়িলে কি হয়, কিছু পৰিমাণে আমি বাধা পাওঁ, পানী আমাক বাধা দিয়ে। কিয়? কাৰণ জুলীয়া পদাৰ্থৰ কণিকাবোৰৰ মাজত খালী ঠাই গেছীয়তকে কি হয়, কম থাকে। এবার তোমালোকে গোটা পদাৰ্থত চোৱা, গোটা পদাৰ্থতো খালী ঠাই একেবাৰে নাই বুলিয়ে ক'ব পাৰি, একেবাৰে নাই বুলিয়ে ক'ব পাৰি। সেইবাবেতো মই এই বৰ্ডখন পাৰ কৰি যাব পাৰিম নেকি? কাৰণ ইয়াত কি আছে, কণিকা আছে, আৰু কণিকাবোৰ একদমেই কি হৈছে, এটাই আনটোক লগ লাগি আছে, আৰু ইহঁতৰ মাজত আকৰ্ষণ বল থাকে, আমি পাম দ্বিতীয় বৈশিষ্ট্য। এই আকৰ্ষণ বলটো ইহঁতৰ বেছি, সেয়েহে মই এই বৰ্ডখন পাৰ কৰি আমি যাব নোৱাৰো। মানে গোটা পদাৰ্থৰ মাজেৰে আমি পাৰ হৈ যাব পাৰো নেকি? আমি নোৱাৰো। যাদু কৰিব লাগিব, যাদু কৰিলে আমি পাৰিম। 2 নম্বৰ বৈশিষ্ট্য পাবা, কণিকা বোৰৰ মাজত আন্ত আণৱিক আকৰ্ষণ কি থাকে, বল থাকে। মই কৈছো এইমাত্ৰ কি হয়, কণিকাবোৰৰ সিহঁতৰ কণিকা থাকে, পদাৰ্থৰ কণিকা থাকে, আৰু এই কণিকাবোৰৰ কি হয়, এটাই আনটোক কি কৰি থাকে, আকৰ্ষণ কৰি থাকে, অৰ্থাৎ আন্ত আণৱিক বল থাকে, এটাই আনটোক বলেৰে কি হয়, টানি থাকে, ধৰি থাকে। এটা উদাহৰণ লোৱা, এজন মানুহ আৰু এজন মানুহ দুজনে কি হৈছে, একদম জোৰেৰে হাতেৰে ধৰি আছে। যেতিয়া ধৰি থাকে, সিহঁতৰ মাজেৰে মই হাতখন এনেকে দিব পাৰিম নেকি? নোৱাৰো, বা মই বহুত জোৰেৰে দিব লাগিব, তেতিয়া সিহঁতৰ মাজত হাতখন কি হ'ব, বেলেগ বেলেগ হৈ যাব। যদি সিহঁতে কম শক্তিৰে লাহেকৈ ধৰি থাকে, কি হয়, মই আৰামছে সিহঁতৰ হাতখন এনেকৈ কি কৰিব পাৰিম, গুচাই দিব পাৰিম। তাৰমানে তোমালোকে কি বুজিলা? এই কণিকাবোৰৰ যি আন্ত আণৱিক বল থাকে, কিছুমান পদাৰ্থৰ আন্ত আণৱিক বলটো কম, আৰু কিছুমানৰ কিছু বেছি, আৰু কিছুমানৰ আটাইতকৈ বেছি। তোমালোকে নিজেই গম পাবা কোনটো পদাৰ্থৰ আন্ত আণৱিক বল আটাইতকৈ বেছি। গোটাৰ বেছি। সেয়েহেতো মই গোটাৰ মাজেৰে হাতখন এনেকৈ পাৰ কৰি দিব নোৱাৰো, কাৰণ সিহঁতৰ কণিকাবোৰৰ আন্ত আণৱিক বল যথেষ্ট বেছি। ধৰি লোৱা এই মানুহ দুজনে বহুত জোৰেৰে ধৰি আছে, মই হাতখন গুচাই দিব পাৰিম নেকি? নোৱাৰো, কাৰণ সিহঁতে বহুত জোৰেৰে ধৰি আছে। ঠিক তেনেকৈ গোটা পদাৰ্থৰ কণিকাবোৰে এটাই আনটোক বহুত শক্তিশালী বলেৰে কি কৰি থাকে, আকৰ্ষণ কৰি থাকে। আন্ত আণৱিক বল সিহঁতৰ গোটাৰ বেছি। আৰু জুলীয়া পদাৰ্থৰ কি ছাত্ৰ ছাত্ৰীসকল, জুলীয়া পদাৰ্থৰ গোটাতকৈ কিছু কম, সেয়েহে জুলীয়া পদাৰ্থৰ মাজেৰে মই হাতখন বা ভৰিখন আমি, বা জুলীয়া পদাৰ্থৰ মাজেৰে আমি সাঁতুৰিব পাৰো, কাৰণ জুলীয়া পদাৰ্থৰ আন্ত আণৱিক বল গোটাতকে কিছু কম। ছাত্ৰ ছাত্ৰীসকল, বেছি, বহু বেছি, গোটাৰ বহু বেছি, জুলীয়াৰ কি হয়, কিছু কম, আৰু গেছীয়ৰ কি হয়, গেছীয়ৰ আন্ত আণৱিক বল আটাইতকৈ কম, নাই বুলিও ক'ব পাৰি, আটাইতকৈ কম। সেইবাবেতো মই গেছীয় পদাৰ্থৰ মাজেৰে, অৰ্থাৎ বায়ুৰ মাজেৰে, মই নহয় সকলো মানুহে কি হয়, আৰামছে ইফালৰ পৰা সিফাল আমি লৰ চৰ, বা হাতখন চোৱা লৰ চৰ কৰিব পাৰিছো। যদি আন্ত আণৱিক বল বেছি হলহেঁতেন গেছীয়ৰ, কি অৱস্থা হলহেঁতেন, মই হাতখন ইফালৰ পৰা ইফালে নিওঁতে কি হলহেঁতেন, যথেষ্ট কষ্ট অনুভৱ কৰিলোহেঁতেন। আন্ত আণৱিক বল কম হোৱাৰ বাবে মই সিহঁতৰ মাজত যি বান্ধন থাকে, সেই বান্ধন কি কৰিছো, আঁতৰ কৰি কেনে হাতখন ইফালৰ পৰা ইফাল নিব পাৰিছো। তাৰমানে কি বুজিলা, জুলীয়া গেছীয় পদাৰ্থৰ আন্ত আণৱিক বল একেবাৰে কম, সিহঁতৰ আন্ত আণৱিক বল মই আঁতৰ কৰি ইফালৰ পৰা ইফাল লৰচৰ কৰিব পাৰো। গতিকে কণিকাবোৰৰ মাজত আন্ত আণৱিক আকৰ্ষণ বল থাকে। তিনিওটা পদাৰ্থৰে আন্ত আণৱিক বল
বেলেগ বেলেগ হয়। তোমালোকে ভালদৰে বুজিলা। আমি 3 নম্বৰ বৈশিষ্ট্যটো পাম কণিকাবোৰে অনাবৰতে কি কৰে? গতি কৰি থাকে। এই পদাৰ্থৰ যিবোৰ কণিকাৰ কথা আমি আলোচনা কৰি আছো, এই কণিকাবোৰে কি হয়? অনাবৰতে এঠাইৰ পৰা আন ঠাইলৈ গতি কৰি থাকে। আমি গেছীয় পদাৰ্থৰ লগত কথাষাৰ আলোচনা কৰিম। চোৱা, গেছীয় পদাৰ্থ কি হয় চাবা। মই যদি এডাল ধূপকাঠি এটা ৰুমৰ কিছু দূৰত মই যদি ধূপকাঠি জ্বলাও, কি হয়? কিছু সময় পিছত 5 মিনিট 10 মিনিট বা 15 মিনিট পিছত কি হয়? ধূপকাঠিৰ গন্ধ মই দূৰৰ পৰা ইয়ালৈ অনুভৱ কৰো, বা তোমালোকে নিশ্চয় অনুভৱ কৰিছা। কেনেকৈ হয় বাৰু এইটো? মই যদি ধূপকাঠি ইয়াত জ্বলাও, কি হব? এই ধূপকাঠিৰ গন্ধ কিছু দূৰত থকা এজন মানুহে কি হয়? অনুভৱ কৰে। কেনেকৈ? কি থাকে? পৰিৱেশত কি থাকে? বায়ু থাকে। বায়ু। আৰু বায়ু কি? গেছীয় পদাৰ্থ। আৰু গেছীয় পদাৰ্থ কি থাকে? কণিকা থাকে। কণিকা। গতিকে এই কণিকাবোৰৰ মাজেৰে বা এই কণিকাবোৰ ইয়াৰ পৰা ইয়ালৈ গতি কৰিলে বাবেতো আমি গন্ধ ইয়াৰ পৰা ইয়ালৈ পালো। গতিকে তোমালোকে বুজিলা, ধূপকাঠিৰ গন্ধ ইয়াৰ পৰা ইয়ালৈ গ'ল কেনেকৈ? গেছীয় পদাৰ্থৰ দ্বাৰা গ'ল, আৰু গেছীয় পদাৰ্থ ইয়াৰ পৰা ইয়ালৈ গতি কৰিলে। সেয়েহে দূৰত থকা ব্যক্তিজনেও ধূপকাঠিৰ গন্ধ দূৰৰ পৰাই অনুভৱ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পদাৰ্থৰ বৈশিষ্ট্য তিনিটা কথা বুজি পালা, যে পদাৰ্থৰ প্ৰথম বৈশিষ্ট্য কি আছিল? ইহঁতৰ মাজত খালী ঠাই থাকে, ইহঁতৰ মাজত ব্যৱধান থাকে। 2 নম্বৰ বৈশিষ্ট্য আছিল পদাৰ্থৰ কণিকাবোৰৰ মাজত আন্তঃআণৱিক বল থাকে। 3 নম্বৰ বৈশিষ্ট্য আছিল পদাৰ্থৰ কণিকাবোৰে অনাবৰতে গতি কৰি থাকে। এতিয়া তোমালোকে শেষৰটি বৈশিষ্ট্যত কি পাইছিলা? গতি কৰি থাকে। কণিকাবোৰ কি হয়? অনবৰতে গতি কৰি থাকে। তোমালোকে ইয়াত পাবা এই পদাৰ্থৰ কণিকাবোৰে কি হয়? যেতিয়া তাপ পায় বা উষ্ণতা বাঢ়ে, তেতিয়া কি হয়? এই কণিকাবোৰৰ গতি শক্তি বাঢ়ে। যেতিয়া মই এটা পদাৰ্থত তাপ দিলে কি হ'ব? উষ্ণতা বাঢ়িব। উষ্ণতা বঢ়াৰ লগে লগে কি হয়? কণিকাবোৰৰ গতি শক্তি বৃদ্ধি পায়। এটা তোমালোকক উদাহৰণ সহত মই বুজাবলৈ চেষ্টা কৰিছো। চোৱা, ধৰি লোৱা ঘৰত এখন আঞ্জা ৰন্ধা হৈছে। ইয়াত আছে কি? জুই দিলো। ইয়াত কি হব? তাপ থাকিব। কি থাকিব? তাপ। উষ্ণতা বহুত বেছি ইয়াত। আৰু এজন দূৰত কি আছে? ব্যক্তি আছে। এই আঞ্জাবিধ কি? মই এই ব্যক্তিজনে গম পোৱা নাই কিহৰ আঞ্জা। এই দূৰৰ পৰা চাই আছে, ধৰি লোৱা কিছু দূৰত আছে। কিছু দূৰৰ পৰাই এই ব্যক্তিজনে কি ৰান্ধি আছে এইটো ক'ব পাৰিব। কেনেকৈ? এই কণিকাবোৰে ইয়াৰ পৰা ইয়ালৈ কি হৈছে? গতি কৰি আহিছে। গতিকে এই পাত্ৰটোত কিহৰ আঞ্জা আছে, এই ব্যক্তিজনে নোচোৱাকৈ সেই গন্ধ অনুভৱ কৰি ক'ব পাৰিব। তাৰ মানে তোমালোকে কি বুজি পালা? যেতিয়া তাপ দিয়া হয়, তেতিয়া এই কণিকাবোৰৰ গতি শক্তি বাঢ়ে। যেতিয়া আঞ্জাখন ৰান্ধি থকা হৈছিল, তেতিয়া তাপ আছিল, উষ্ণতা বহুত বেছি আছিল। গতিকে উষ্ণতা বহুত বেছি থকাৰ বাবে কণিকাবোৰে অতি সোনকালে ইয়ালৈ গতি কৰিছে, আৰু ব্যক্তিজনে চিনাক্ত কৰিব পাৰিছে যে কিহৰ আঞ্জা হয়। যদি এই পাত্ৰটোত কোনো জুই নাথাকে, ৰান্ধি থোৱা আঞ্জা,
কিছু সময় আগতে ৰান্ধিছে বুজিলা কিছু সময় আগতে ৰান্ধিছে এতিয়া এই আঞ্জাখিনিৰ গন্ধ এই ব্যক্তিজনে পাব নেকি নাপায় ঠাণ্ডা হলে নাপায় যেতিয়া গৰম হৈ থাকে তেতিয়াহে পায় তোমালোকে নিশ্চয় এইটো ঘৰত অনুভৱ কৰিছাই এতিয়া আঞ্জা এখন ৰন্ধা হয় ঠাণ্ডা হৈ থাকে ৰন্ধা আগতে হয় তেতিয়া গন্ধ পোৱা নাযায় দূৰৰ পৰা ওচৰৰ পৰা পোৱাটো বেলেগ কথা বাৰু ওচৰৰ পৰা পোৱা যাব পাৰে কিন্তু দূৰৰ পৰা কি হয় গন্ধ আমি অনুভৱ নকৰো কিন্তু যেতিয়া গৰম হৈ থাকে যেতিয়া ৰান্ধি থাকে তেতিয়া কিন্তু তোমালোকে অনুমান কৰিবা গন্ধ আমি দূৰৰ পৰা পাওঁ মানে কি বুজিলা যেতিয়া ৰান্ধি থাকে কি হয় ইয়াত তাপ থাকে আৰু তাপ পালে কি হয় কণিকাবোৰে অতি সোনকালে গতি কৰে গতিকে উষ্ণতা বঢ়াৰ লগে লগে পদাৰ্থৰ কণিকাবোৰে গতি কৰে এইটোৱে মই বুজালো